মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনাই ভোট যুদ্ধলৈ সাজু হৈছে কংগ্ৰেছৰ মৰিয়নি সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ পৰেশ বৰা। এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে প্ৰাৰ্থিত্বৰ দাবীদাৰ পৰেশ বৰাই। মৰিয়নি সমষ্টিত লৈ ক্ষোভ আৰু অসন্তোষ প্ৰকাশ কৰি কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ পৰেশ বৰাই বিদ্যমান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে তীব্ৰ অভিযোগ উত্থাপন কৰিছে। সৰ্বপ্ৰথমে মই আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ বহুমূলীয়া সময়কণ উলিয়াই মোক এই কথা দুআষাৰ সুধিবলৈ আহিলে। চাওক, সমষ্টিবাসীয়ে মোক টানি আনিছে। আচলতে মই এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছিলোঁ বাংগালোৰ হেন চহৰত, আৰু তাৰ উপৰিও মোৰ 13টা কোম্পানী আছে, 13টা অফিচ আছে। ভাৰতবৰ্ষৰ গোটেইকেইখন মেট্ৰ' চিটিত মোৰ অফিচ আছে। মই আচলতে ৰাজনীতিৰ মানুহেই নাছিলোঁ, মই আছিলোঁ সামাজিক মানুহ, সাংস্কৃতিক মানুহ বা ৰাজহুৱা মানুহ। গতিকে ৰাইজে কি ভাবি মোক আগবঢ়াই আনিলে মই নাজানো। গতিকে ময়ো প্ৰবল হেঁপাহ ৰাইজৰ মাজত থাকি কিবা এটা বিষয়, চৰকাৰী বিষয় বাবদ থাকি সমষ্টিটোৰ কিবা উন্নয়ন সাধন কৰিব পাৰি নেকি। বহুত স্ক'প আছে আপুনি কৰিবলগীয়া। অত্যন্ত আমি পিছ পৰি আছোঁ মৰিয়নি সমষ্টি আজি। কাৰণ মই বাহিৰৰ দেশ বা ৰাজ্যবোৰৰ তুলনা কৰিবলৈ নাযাওঁ, কিন্তু অসমতো বহুতখিনি চেঞ্জ, বিশেষকৈ মৰিয়নি সমষ্টিত বহুত চেঞ্জ কৰিব পৰা স্ক'প আছে। একেবাৰে তলত আছোঁ আমি এতিয়া মৰিয়নি সমষ্টিটো। আপুনি যদি চায়, আমাৰ সমস্যাই সমস্যা। ৰাতি হ'লে হাতীৰ পৰা শুব নোৱাৰে, দিনত আপুনি বাঘৰ পৰা থাকিব নোৱাৰে। এতিয়া নতুনকৈ আৰু এটা সমস্যাৰ সৃষ্টি নিজে নিজে হ'ল। মৰিয়নি সমষ্টি যেতিয়া আপোনাৰ ডিলিমিটেশ্যন হ'ল, এতিয়া নতুনকৈ সোমোৱা যি শিমলুগুৰি মৌজা, তাত পানীৰ সমস্যা, বানপানীৰ সমস্যা, হাতীৰ সমস্যা, বাঘৰ সমস্যা, বান্দৰৰ সমস্যা। আমি কেনেদৰে ইয়াৰ চলিউশ্যনছ কি? কোনে এই চলিউশ্যনছখিনি মুকলি কৰি আনিব? সেইটো বিশেষ সমস্যা আমাৰ। গতিকে চেঞ্জ নিতান্তই প্ৰয়োজন। খুব সোনকালে ইমিডিয়েটলি চেঞ্জ হ'ব লাগে। বিশেষকৈ আজি চাওক, মই দুদিনৰ আগতে কৈছোঁৱেই, আমাৰ যিজন বিধায়ক ৰূপজ্যোতি কুৰ্মী, তেখেতে 5টা কালৰ বিধায়ক হৈ আছে। গতিকে 5টা কাল বিধায়ক হৈ বৰ বিশেষ একো সাল সলনি বা চেঞ্জ আনিব পৰা নাই। উন্নয়ন একেবাৰে হোৱা নাই। চাওক, অকল তেওঁৱেই নহয়, তেওঁ 5 বছৰৰ বিধায়ক, তেওঁৰ 5টা কালৰ বিধায়ক। কিন্তু তেওঁৰ আগত প্ৰয়াত আমাৰ আটাইৰ সন্মানীয় প্ৰয়াত ৰূপম কুৰ্মী বাইদেউ আছিল। তেওঁ যিখিনি কৰি গ'ল সেইখিনিয়ে, তাৰ পিছত আৰু একো হোৱা নাই। গতিকে ৰাইজেও বিচাৰিছে সাল সলনি হ'ব লাগে। কাৰণ আজি 40 বছৰ এঘৰ মানুহত বিধায়কৰ চকীখন থাকিব, তাৰ কোনো থাকিব লাগিবই বুলিতো তেনেধৰণৰ কোনো কথা নাই। গতিকে মই কৈছিলোঁৱেই, পৰিয়ালকেন্দ্ৰিক কেতিয়াও হ'ব নাপায়। কোনোবা এজনক ভাল যোগ্যতা বিচাৰি তেখেতক সেই আসনখন চঞ্জাই দিব লাগে। মই বিশেষ তেনেকৈ চকুত লগা একো কাম দেখা নাই। চাওক, আপুনি মেইনলি হ'ল আমাৰ ধুতৰালিৰ সমস্যা। ধুতৰালিটো হ'ল মৰিয়নি সমষ্টিৰ ঘাইপথ। মৰিয়নি সমষ্টি যিহেতু ঘাইপথ, এই মৰিয়নি সমষ্টিৰ ধুতৰালিটোতো আজি বা কালি হোৱা নাই। ভাৰত স্বাধীন হোৱাৰ ওচৰ পাজৰৰ পৰা হয়তো আছেই। গতিকে আপুনি আজিৰ তাৰিখত মৰিয়নি সমষ্টি সেই ৰাস্তাটোত, ধুতৰালিটোত 2খন গাড়ী সমানে পাৰ হৈ যাব নোৱাৰে, ক্ৰছ কৰিব নোৱাৰে। আপুনি লাগি যাব, এখন গাড়ী ৰৈ দিব লাগিব, কাৰণ সেইটোতো ঘাইপথ হয় আমাৰ। গতিকে তেনেধৰণৰ এটা পথ আজিলৈকে হোৱা নাই। আপুনি ৰমখাম ফালেতো যাবই নোৱাৰে। সেইদিনা কি ৰঙাগৰা নে কি, মই বিয়া এখন খাবলৈ গৈছিলোঁ মোৰ লগৰ এজনৰ, মই গাড়ীখন লৈ যাব পৰা নাই। মানে বৰষুণ দিলে মই নাজানো মানুহখিনি কিমান হাৰশাস্তি বা কিমান অশান্তি হয় চাগে। গতিকে সেইবোৰ কোনে চাব? কোনো এটা ইণ্ডাষ্ট্ৰি নাই মৰিয়নি সমষ্টিত। আপুনি ক'ৰবাত ইণ্ডাষ্ট্ৰি দেখিছে নেকি? চাহৰ যি 2-এটা ফেক্টৰী, সেয়াটো আজি হোৱা নাই, বহু আগতে হৈ থৈছে এইবিলাক। ৰূপম কুৰ্মী বাইদেউ আগত হৈছে সেইবিলাক চাগে। গতিকে তাৰপিছত সকলোতে ইমান ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে। এতিয়া জাগিৰোডত যিটো টাটা ইণ্ডাষ্ট্ৰি হৈছে, তাৰ কিবা এটা ব্ৰাঞ্চ মৰিয়নি বা আমাৰ যোৰহাটৰ ফালে আনিব নোৱাৰি নে? বিশেষকৈ মই যিহেতু মৰিয়নি সমষ্টিবাসীয়ে মোক লৈ আশাবাদী, গতিকে ময়ো মৰিয়নি সমষ্টিবাসীক লৈ আশাবাদী বা তেওঁলোকৰ হৈ কিছু কাম কৰিবলৈ ময়ো আগবাঢ়ি আহিছোঁ। গতিকে আমাক লাগে মৰিয়নি সমষ্টিত ভাল এটা ইণ্ডাষ্ট্ৰি। আমাৰ মৰিয়নি সমষ্টিত যিখিনি শিক্ষিত নিবনুৱা যুৱক বা যুৱতী ঘৰত বহি আছে, তেওঁলোকক সংস্থাপন দিব লাগে। সেয়েহে মই টিয়কত বা হাঁহচৰাতে ময়ো এটা অফিচ এটা কৰিছোঁ। মোৰ যি বাংগালোৰস্থিত কোম্পানী, সেই কোম্পানী মই এটা ব্ৰাঞ্চ লৈ আহিছোঁ। অহা 16 তাৰিখৰ পৰা ইণ্টাৰভিউ তাত হ'ব। মোৰ দিল্লী আৰু বম্বে, বেংগলোৰ ব্ৰাঞ্চৰ পৰা 3জন HR আহিব ইয়ালৈ।
তেওঁলোকে ইণ্টাৰভিউ কণ্ডাক্ট কৰিব। গতিকে মই বেলেগকৈ পোষ্ট এটা দিম, কিন্তু ইয়াৰ জৰিয়তেও কৈছোঁ তেওঁলোকে যিখিনি শিক্ষিত যুৱক যুৱতী আছে প্ৰায় বয়সৰ সীমা ঠিক ধৰক 18 পৰা 40 বছৰৰ ভিতৰত তেওঁলোকে আবেদন কৰিব পাৰিব। চাওঁ কেনেধৰণে মৰিয়নি সমষ্টিটোৰ ডেভেলপমেণ্ট বা উন্নতি। মৰিয়নি অঞ্চলত নাট ভাওনা সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা আগবাঢ়ি থকা তথা জড়িত হৈ থকা পৰেশ বৰাই কয় যে এতিয়া সমষ্টিবাসীয়ে উন্নয়ন বিচাৰে। 2026 চনৰ নিৰ্বাচনলৈ কংগ্ৰেছৰ টিকটৰ প্ৰত্যাশী পৰেশ বৰাই স্পষ্টকৈ কয় যে দলে তেওঁৰ ওপৰত ভৰসা ৰাখিলে তেওঁ মৰিয়নি সমষ্টিৰ গাঁওবোৰত দৃষ্টিগোচৰৰ উন্নয়ন আনিবলৈ প্ৰতিজ্ঞাবদ্ধ। তেওঁ কয় যে মই জিকি আহিলে ৰাইজৰ সৈতে সদায় থাকিম, উন্নয়ন মোৰ প্ৰথম লক্ষ্য। এজন বিধায়কক জিকোৱা হৰুৱা ৰাইজৰ বা ভোটাৰ বা ৰাইজেই সিদ্ধান্ত লয়। মই চাওক, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ কোনো শত্ৰুতা নহয়, কোনো আজিলৈকেতো তেনেকুৱা জ্ঞান আমি কেতিয়াও কৰা নাই। তেওঁক ৰাইজে 5টা কাল দিলে, 25 বছৰ দিলে। তেওঁলোকৰ ঘৰখনত প্ৰায় 40 বছৰ ধৰি বিধায়কৰ চকীখন আছে। এবাৰ মোক দিয়ক বা আমাক দিয়ক, 5 বছৰ দিয়ক, আমি কি চেঞ্জ আনি দিব পাৰোঁ সেয়াও ৰাইজে চাওক। এইটো নহয় যে তেওঁকেই দিব লাগিব। তেওঁ কয় মৰিয়নি সমষ্টিত মই থকালৈকে আৰু তেওঁহে হেনো বিধায়ক হ'ব। আৰু মৰিয়নি সমষ্টিয়ে আমাৰ সমষ্টিটো তেওঁলোকক বিকি দিয়া নাই নহয়, বা তেওঁলোকৰ কোনো যৌতুক কথাটো অহা। এইবাৰ যিহেতু 2026ত মানে ভোটাৰসকলে প্ৰাৰ্থিত্ব নিৰ্বাচিত কৰিব বুলি আপুনি আশাবাদী? হয়, যিহেতু ৰাইজেই মোক টানি আনিছে এই ক্ষেত্ৰলৈ। মই আগতেই কৈছোঁ, চাওক মই ৰাজহুৱা মানুহ, মই সাংস্কৃতিক মানুহ, মই সামাজিক মানুহে, মই ৰাজনীতি একেবাৰে কেঁচা মানুহ। গতিকে ৰাইজে যদি ভাবে যে মোক এইবাৰ এই প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সুবিধা দিছে আৰু যদি তেওঁলোকে ৰাইজে মোক জিকায় তেনেহ'লেহে মই আগবাঢ়ি। আপুনি এটা কথা ভাবে নেকি যে আপোনাক কংগ্ৰেছে অকল ভোট দিব? নিশ্চয় দিব, কাৰণ শুনক নহয়, আপুনি কংগ্ৰেছেই দিব বুলি ভাবে যে বাকী কোনোবাই আপোনাক সমৰ্থন কৰিব নহয়? কোনো বিভিন্ন দলেও আপোনাক সমৰ্থন কৰিব বুলি আমি ভাবে? নিশ্চয় কৰিব। চাওক, মই অকল কংগ্ৰেছে যে ভোট দি জিকাম সেইটো কথা কোৱা নাই, কাৰণ মই যিহেতু কৈছোঁ মই এজন সামাজিক মানুহ, ৰাজহুৱা বা সাংস্কৃতিক বিভিন্ন বৰ্গৰ মানুহৰ লগত আপোনাৰ এটা সম্পৰ্ক আছে। প্ৰত্যেককে আহ্বান, মই মৰিয়নি সমষ্টিবাসী ৰাইজলৈ আহ্বান যে মোক এবাৰ মাত্ৰ সুবিধা দিয়ক। যদি সুবিধা দি আপোনালোকে জিকাই আনে, মই আপোনালোকৰ মাজত থাকি কাম কৰিম বুলি মই দৃঢ় সংকল্প। শেষত পৰেশ বৰাৰ লগতে একাংশ ৰাইজে মন্তব্য কৰে, যদি বিজেপি চৰকাৰৰ বহুতো আঁচনি আছে কিন্তু ৰাইজে সেই সুবিধা লাভ নকৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ বহু গাঁৱৰ পৰা উঠিছে বুলি উল্লেখ কৰে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।